Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত জড়িত হয় আৰু আগন্তুক দিনত কোনে কোনে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব যিসকলে বৰ্তমান অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোৰ যোগেদি সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটি লৈ আপোনালোকক এটা অনুৰোধ কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে সো বন্ধুসকল আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম সো এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই ভিডিঅ'টি হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত অৰুণোদয় আঁচনিৰ যিসকল বৰ্তমান হিতাধিকাৰী হয় যিসকলে বৰ্তমানৰ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকৰ ভিতৰত পৰা বহুতৰ নাম অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব এতিয়া কথাটি হৈছে কাৰ নাম বাদ পৰিব আৰু কিয় বাদ পৰিব সবিশেষ জনাই আছোঁ অৰুণোদয় আঁচনিৰ বৰ্তমান যিসকল হিতাধিকাৰী হয় বৰ্তমানো অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকৰ যেতিয়া এপ্লাই কৰিছিলে তেতিয়া তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া আছিল পৰিয়ালত কোনো চৰকাৰী চাকৰি কৰা মানুহ নাছিলে বৰ্তমান যদি তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি লাভ কৰিছে অথবা হয় ল'ৰা বা ছোৱালীয়ে চৰকাৰী চাকৰি লাভ কৰিছে তেওঁলোকৰ নাম বাদ পৰিব আগন্তুক দিনত অৰুণোদয় আঁচনিৰ পৰা তাৰ পাছত কোনোবাই যদি ব্যৱসায় বাণিজ্যৰ মাধ্যমে ধুনীয়াকৈ ডেভেলপ কৰিছে ফাইনেন্সিয়েল কণ্ডিশ্যনটো ভাল হৈছে তেনেকুৱা মহিলাৰ নামো বাদ পৰিব অৰুণোদয় আঁচনিৰ পৰা আৰু এটা কথা ধৰক কাৰো যদি ৰেচন কাৰ্ড নাই তেনেহ'লে তেনেকুৱা মহিলাৰ নামো কিন্তু বাদ পৰিব অৰুণোদয় আঁচনিৰ পৰা ইয়াৰ উপৰি আৰু এটা কথা ৰেচন কাৰ্ড ধৰক এটা পৰিয়ালৰ একাধিক মহিলা আছে আৰু এটা ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডত চবৰ নাম আছে পৰিয়ালৰ যিমান সদস্য আছে চবৰ নাম আছে এতিয়া হেতু পৰিয়ালত ধৰক দুগৰাকী মহিলাই লাভ কৰি আছে অৰুণোদয় আঁচনি ৰেচন কাৰ্ডত দুগৰাকীৰ নাম আছে এটাই ৰেচন কাৰ্ডত এতিয়া কিন্তু এনেকুৱা নহ'ব এতিয়া এটা ৰেচন কাৰ্ডত এটাই অৰুণোদয় আঁচনি লাভ কৰিব এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সেইবাবে এই যে মই যিখিনি কথা উল্লেখ কৰিলোঁ তেনেকুৱা এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত ডিপেণ্ড কৰিয়ে আগন্তুক দিনত অৰুণোদয় আঁচনিৰ মানে হিতাধিকাৰীসকল মানে আহিব ফাইনেল হিতাধিকাৰী আহিব যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পূৰ্বে কি আছিল ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক নাছিল ৰেচন কাৰ্ড নথকাকৈও অৰুণোদয় আঁচনি লাভ কৰিছিলে কিন্তু এতিয়া হৈছে ওৱান ৰেচন কাৰ্ড ইকুৱেল টু ওৱান অৰুণোদয় স্কিম এইটো একদম এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে চ' বন্ধুসকল মই যিখিনি কথা উল্লেখ কৰিছোঁ তাৰ ওপৰত ভিত্তি কৰি অৰুণোদয় আঁচনিৰ সুবিধাখিনি আগন্তুক দিনত আপোনালোকে লাভ কৰিব আশা ৰাখিছোঁ ভিডিঅ'টো